ঘনমূল উলিওৱাৰ শ্বৰ্টকাট পদ্ধতিটো হ'ল তোমালোকে কিছুমান সংখ্যা মনত ৰাখিব লাগিব। যদি এককৰ স্থানত 1 থাকে তেনেহ'লে 1 হ'ব, 2 থাকিলে 8 হ'ব, 3 থাকিলে 7 হ'ব, তাৰপিছত 4 থাকিলে 4 হ'ব, 5 থাকিলে 5 হ'ব, 6 থাকিলে 6 হ'ব, 7 থাকিলে আকৌ 3 হ'ব, 8 থাকিলে আকৌ 2 হ'ব, আকৌ 9 থাকিলে 9 হ'ব। এইকেইটা সংখ্যা মনত ৰাখিব লাগিব। অৰ্থাৎ 1 2 1 6 4 7 167 ঘনমূল হ'ল 23। আকৌ একে ফৰ্মুলাত আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰটো কি আছে? 17576। নিয়মটো কি আছিল? তিনিটাকৈ ভাগ কৰিম, ভাগ কৰাৰ পিছত একৰ স্থানৰ সংখ্যাটো কি হ'ল? 6। 6 থাকিলে 6 হ'ব পিছফালে। আৰু ইয়াত কি আছে? 17। 17ৰ আগত কাৰ ঘন সংখ্যা? একৰ ঘন 1, 2ৰ ঘন 8, 3ৰ ঘন 27। তো 27টো লিখিব নোৱাৰিম। এতিয়া এইটো কাৰ ঘন? 2ৰ ঘনহে লিখিব পাৰিম। 2ৰ ঘন কিমান? 8। 8টো 70তকৈ সৰু, তেনেহ'লে আমি কি লিখিম? 2, অৰ্থাৎ 26। একে পদ্ধতিত 3 নম্বৰটো চাওঁ। 3 2 7 6 8। তিনিটাকৈ ভাগ কৰিম। ইয়াৰ একৰ স্থানত কিমান আছে? 8 আছে। 8 থাকিলে 2। ইয়াত আছে 32। 32ৰ আগত কাৰ ঘন সংখ্যা আছে? সকলোৱে জানো 3ৰ ঘন। কত? 3ৰ ঘন হ'ল 27, অৰ্থাৎ আমি 3 লিখিব পাৰিম ইয়াত। 4 নম্বৰটো চাওঁ। 19683। 3 থাকিলে কি হ'ব? 7। 19 কিমান হ'ব? 19ৰ আগত কাৰ ঘন সংখ্যা? 2ৰ ঘন। 3ৰ ঘনৰ কাৰণ 27 হয়, সেইকাৰণে আমি ইয়াত লিখিম 2। 5 নম্বৰটো চাওঁ। 140,608। তিনিটাকৈ ভাগ কৰিম। ইয়াৰ একৰ স্থানত আছে 8, অৰ্থাৎ 8 থাকিলে 2। ইয়াত কিমান? 140। আমিতো আগতে কৈছোঁ যে 10 ঘৰলৈকে তোমালোকে মুখস্থ কৰিবা। এতিয়া আছে 140। ইয়াৰ আগত কাৰ ঘন সংখ্যা আছে? একৰ ঘন 1, 2ৰ ঘন 8, 3ৰ ঘন 27, 4ৰ ঘন 64, 5ৰ ঘন 125। অৰ্থাৎ তেনেহ'লে 6ৰ ঘন হ'লে বেছি হৈ যাব, গতিকে আমি ইয়াত কিমান লিখিম? 5।